যিকোনো মানুহকে মণ্ডলীৰ অধ্যক্ষ পদত নিযুক্ত কৰিব পাৰিনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখন। পুস্তকখন চমুকৈ আমি তীত বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত এই তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত তীতৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। তীতৰ প্ৰতি লিখা পত্ৰখন পাচনি পৌলে তীতলৈ লিখা পত্ৰ। তীতে ক্ৰিতি দ্বীপত থাকি এজন ডেকা প্ৰচাৰক হিচাপে কি কি কৰিব লাগে সেই বিষয়ে পৌলে এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা দিছিল। তেওঁ প্ৰায় ৬৪ পৰা ৬৭ খ্ৰীষ্টাব্দত এই পত্ৰখন লিখিছিল। তীতত পৰম ধন্য আশা আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ মহিমাময় আবিৰ্ভাৱৰ অপেক্ষা কৰি থকাৰ কথা উল্লেখ কৰা হৈছে। তিমথিয় আৰু তীত দুজন যুৱ প্ৰচাৰক আছিল, যিসকলক পৌলে প্ৰভুৰ ওচৰলৈ লৈ গৈছিল। পৌলে দুয়োকে নিজৰ পুত্ৰ, তেওঁৰ প্ৰকৃত পুত্ৰ বুলি কয়, অৰ্থাৎ তেওঁ দুয়োকে খ্ৰীষ্টৰ পৰিত্ৰাণজনৰ জ্ঞানলৈ নিছিল। পৌলে জনাইছে যে যেতিয়া শুভবাৰ্তা বিশ্বাস কৰা হ'ব তেতিয়া ই ঈশ্বৰ ভক্তিৰ দিশে লৈ যাব। ক্ৰিতি দ্বীপৰ লোকসকলে ঈশ্বৰৰ অনুগ্ৰহৰ অপব্যৱহাৰ কৰিছিল। তেওঁলোকে কৈছিল যে অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ পোৱাৰ পাছত তেওঁলোকে যি ইচ্ছা তেনেদৰে পাপত জীয়াই থাকিবলৈও স্বাধীন। পৌলে ইয়াৰ উত্তৰ হিচাপে ইয়াতেই কৈছে যে যেতিয়া ঈশ্বৰৰ সত্য বিশ্বাস কৰা হ'ব তেতিয়া ই ঈশ্বৰ ভক্তিৰ দিশত আমাক আগবঢ়াই লৈ যাবই। অনুগ্ৰহই আমাক পৰিত্ৰাণ দিয়ে, কিন্তু ই আমাৰ জীৱনৰ বাবে কিছুমান বিশেষ অনুশাসনো নিৰ্ধাৰণ কৰে আৰু আমাক এক উচ্চ পৰ্যায়ত জীয়াই থাকিবলৈ আহ্বান জনায়। অনন্ত জীৱনৰ আশা। এই আশা মিছা ক'ব নোৱাৰা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত প্ৰতিষ্ঠিত। কেতিয়াবা আমি আমাৰ জীৱনবোৰৰ দ্বাৰা ঈশ্বৰক মিছলীয়া কৰি দেখুৱাৰ নিচিনা হয়। আমি কিবা এটা বিশ্বাস কৰা বুলি কওঁ, কিন্তু আমি আচলতে বিশ্বাস নকৰোঁ আৰু আমি বিশ্বাস নকৰাৰ দৰে কাম কৰোঁ। কিন্তু পৌলে কৈছে যে ঈশ্বৰে মিছা ক'ব নোৱাৰে। ঈশ্বৰ সত্য, তেওঁ পবিত্ৰ আৰু তেওঁ ধাৰ্মিক, সেয়াই তেওঁৰ স্বভাৱ। তেওঁৰ ওপৰত আমি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব পাৰোঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰিবলৈ লৈছোঁ, নহয় জানো? এই পুস্তকখনক আমি চমুকৈ তীত বুলিয়েই কওঁ। আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই তীত পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই তীত পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই তীত পুস্তকখন হৈছে এখন চিঠি, পাচনি পৌলে তীতলৈ লিখা চিঠি। ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে। আহক এতিয়া আমি অধ্যয়নৰ পিনে আগবাঢ়োঁ। আপুনি আপোনাৰ বাইবেলখন লগত লৈ লৈছেনে? আমি পাঠ কৰি দিম ১ম অধ্যায়ৰ প্ৰথম ৩টা পদ। যোৱা অনুষ্ঠানতো পাঠ কৰিছিলোঁ, আজি আকৌ পাঠ কৰিব খুজিছোঁ। ঈশ্বৰৰ মনোনীত লোকৰ যি বিশ্বাস আৰু ভক্তিৰ দৰে যি সত্যৰ তত্ত্বজ্ঞান, সেই অনুসাৰে
যি অনন্ত জীৱন মিছা নোকোৱা ঈশ্বৰে অনাদিকালৰ পূৰ্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল, কিন্তু ঠিক সময়ত ঘোষণাৰ দ্বাৰাই নিজ বাক্য প্ৰকাশ কৰিলে আৰু সেই বাক্য ঘোষণা কাৰ্য আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞাৰ দৰে মোৰ হাতত গতাই দিয়া হ'ল। সেই অনন্ত জীৱনৰ আশাত ঈশ্বৰৰ দাস আৰু যীশুখ্ৰীষ্টৰ নিযুক্ত পাচনি পৌল সাধাৰণ বিশ্বাসৰ দৰে যথাৰ্থ পুত্ৰ তীতৰ সমীপলৈ। যি অনন্ত জীৱন, কেতিয়াও শেষ নোহোৱা জীৱন, সেই অনন্ত জীৱনৰ আশাতেই প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী থাকিব লাগে। ইয়াত তেনে ভাৱ এটা প্ৰকাশ পাইছে। আমি এই তীতে লিখা পত্ৰত দেখিবলৈ পাম যে পাচনি পৌলে ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়টো সময়ৰ তিনিটা কালত বৰ্ণনা কৰিছে। তীত 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 13 নম্বৰ পদত আমি সেই তিনিওটা অৱস্থা একেলগে পাওঁ। পাঠ কৰি দিছোঁ। কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল আৰু আমি ভক্তি লংঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি গম্ভীৰ ধাৰ্মিক আৰু ভক্তভাৱে এই বৰ্তমান সংসাৰত যেন জীৱন যাপন কৰোঁ আৰু পৰম ধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। এইটো হৈছে অতীতকাল। এই অনুগ্ৰহে আমাক শিক্ষা দিছে। এইটো হৈছে বৰ্তমান কাল। আবিৰ্ভাৱলৈ যেন আশা কৰি থাকোঁ, এয়া হৈছে ভৱিষ্যৎকাল। এই আশাৰ কথাই পাচনি পৌলে কৈছে আৰু তেওঁ কৈছে আমি এই আশাতেই খোপনি লৈ থকা উচিত। মিছা নোকোৱা ঈশ্বৰে, এই আশাৰ প্ৰতিজ্ঞা আমাক দিছে স্বয়ং ঈশ্বৰে, যি ঈশ্বৰে কেতিয়াও মিছা কথা নকয়। পাচনি পৌলে ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেদৰে লিখিছে। পাঠ কৰি দিছোঁ। সকলো মানুহ মিছলীয়া হ'লেও ঈশ্বৰ সত্য বুলি মনা হওক, এই বিষয়ে লিখাও আছে। তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি গণিত হ'বা আৰু সুধ বিচাৰতো জয়ী হ'বা। কিন্তু কেতিয়াবা আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে এনেদৰে জীৱন যাপন কৰোঁ যেন ঈশ্বৰ মিছলীয়াহে। আমি কিবা এটা বিশ্বাস কৰা বুলি কওঁ, আচলতে বিশ্বাস নকৰোঁ আৰু আমি বিশ্বাস নকৰাৰ নিচিনাকৈ কাম কৰোঁ। কিন্তু পাচনি পৌলে কৈছে ঈশ্বৰে মিছা ক'ব নোৱাৰে। এবাৰ এজন শিক্ষকে কৈছিল যে তেওঁ ঈশ্বৰে কি কৰিব নোৱাৰে সেই বিষয়ে বক্তৃতা দিবলৈ ইচ্ছা কৰিছিল। এইটো ঈশ্বৰে কৰিব নোৱাৰা এটা কাম, অৰ্থাৎ তেওঁ মিছা ক'ব নোৱাৰে। আপুনি বাৰু এটা কথা ভাবি চাইছেনে যে আপুনি সদায় কিবা এটা দেখি আছে যিটো ঈশ্বৰে কেতিয়াও দেখা পাব নোৱাৰে? আপুনি আপোনাৰ সমকক্ষ লোক সদায় দেখি আছে, কিন্তু ঈশ্বৰে তেওঁৰ সমকক্ষ কাকো কেতিয়াও দেখা পাব নোৱাৰে, কাৰণ ঈশ্বৰৰ সমকক্ষ কোনো নাই। আমি মিছা ক'ব পাৰোঁ, কিন্তু ঈশ্বৰে মিছা কেতিয়াও ক'ব নোৱাৰে। কিয় বাৰু? আমি ঈশ্বৰে কৰিব নোৱাৰা কাম কৰিব পাৰোঁ, অৰ্থাৎ আমি মিছা ক'ব পাৰোঁ আৰু কওঁ। এইটো মন কৰক যে ঈশ্বৰে নিজক ফাঁকি দিব নোৱাৰে। তেওঁ নিজৰ ব্যক্তিত্বৰ বৈশিষ্ট্য অনুসাৰেই আচৰণ কৰিব লাগিব। তেওঁ পবিত্ৰ, তেওঁ ধাৰ্মিক, সেইটো তেওঁৰ প্ৰকৃতি আৰু তেওঁৰ সেই প্ৰকৃতিৰ কাৰণেই কিছুমান কাম তেওঁ কৰিব নোৱাৰে। সেইবোৰ কাম কৰাৰ সামৰ্থ্য তেওঁৰ আছে, কিন্তু তেওঁ কৰিব নোৱাৰে কাৰণ তেওঁ তেওঁৰ প্ৰকৃতিৰ প্ৰতি সদায় নিষ্ঠাবান। তেওঁ মিছা ক'ব নোৱাৰে কাৰণ তেওঁ ধাৰ্মিক, তেওঁ ন্যায়বান, গতিকে তেওঁ কেতিয়াও নঠগায়। গতিকে তেওঁতেই আপুনি সম্পূৰ্ণ নিৰ্ভৰ কৰিব পাৰে, সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। বহু সময়ত আমি আমাৰ কাৰ্যৰ যোগেদি ঈশ্বৰক মিছলীয়া যেন দেখুৱাওঁ। আমি যদি ঈশ্বৰে কোৱা কোনো কথা বিশ্বাস নকৰোঁ, তেন্তে আমি ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয়। প্ৰভু যীশুক ঈশ্বৰে জগতলৈ পঠালে যাতে তেওঁ মানৱৰ মুক্তিৰ কাৰণে, মানৱৰ পাপ মোচনৰ বাবে ক্ৰুচত প্ৰাণ দিয়ে আৰু তেওঁৰ সেই কাৰ্যত ভৰসা কৰি তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ কৰা লোকসকলে পৰিত্ৰাণ পায়। এই কথা আমি কোৱা নহয়, ঈশ্বৰে কোৱা কথা। ঈশ্বৰে কৈছে যীশুক গ্ৰহণ কৰা, পৰিত্ৰাণ পাবা, অনন্ত জীৱন লাভ কৰিবা। আমি যদি প্ৰভু যীশুক গ্ৰহণ নকৰোঁ,
তেনেহ'লে ঈশ্বৰে কোৱা কথা মিছা বুলি কোৱাৰ নিচিনা হয়। অৰ্থাৎ প্ৰভু যীশুক গ্ৰহণ নকৰিলে আমি ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয়। তদুপৰি খ্ৰীষ্টীয় বিশ্বাসী হিচাপেও বহু সময়ত আমি ঈশ্বৰৰ প্ৰতিজ্ঞা কিছুমান বিশ্বাস নকৰাৰ নিচিনা দেখুৱালে আমি ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয়। গতিকে আমি সাৱধান হোৱা উচিত। অনাদি কালৰ পূৰ্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল। প্ৰভু যীশুৰ যোগেদি মানৱলৈ পৰিত্ৰাণৰ সুবিধা আগবঢ়াব বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল অনাদি কালৰ পূৰ্বেই। প্ৰভু যীশুৰ কথাটো আজিৰ কথা বা মাত্ৰ 2000 বছৰ আগৰ কথা নহয়। প্ৰভু যীশু জগতলৈ আহিব আৰু মানৱৰ বাবে মুক্তি সম্ভৱপৰ কৰি তুলিব বুলি অনাদি কালৰ পূৰ্বেই ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল। সেই প্ৰতিজ্ঞা ঈশ্বৰে ৰক্ষা কৰিলে। আজিৰ পৰা 2000 বছৰ আগতে প্ৰভু যীশু আহিল আৰু মানৱৰ বাবে পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি সেই পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। কিন্তু ঠিক সময়ত ঘোষণাৰ দ্বাৰাই নিজ বাক্য প্ৰকাশ কৰিলে। ঈশ্বৰে সকলো কাম সুশৃংখলভাৱে কৰে। যধে মধে খেলিমেলিকৈ একো নকৰে। তেওঁ আঁচনি অনুসাৰে সকলো কৰি গৈছে। তেওঁ উচিত সময়ত তেওঁৰ সেই প্ৰতিজ্ঞাৰ কথা ঘোষণা কৰাইছিল যে মানৱক পৰিত্ৰাণ দিবলৈ প্ৰভু যীশু আহিব। আৰু সেই ঘোষণা কাৰ্য আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞাৰ দৰে মোৰ হাতত গতাই দিয়া হ'ল। সেই কথা ঘোষণা কৰাৰ দায়িত্ব ঈশ্বৰে পাচনি পৌলৰ হাততো অৰ্পণ কৰিছিল। বিশেষকৈ পৰজাতি অৰ্থাৎ অনাজিহুদী লোকসকলৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ ঈশ্বৰে পাচনি পৌলক বিশেষভাৱে বাছি লৈছিল। সেই অনন্ত জীৱনৰ আশাত, অৰ্থাৎ প্ৰভু যীশুত যি অনন্ত জীৱন আমি লাভ কৰোঁ, সেই অনন্ত জীৱনৰ আশাতে ভৰ দি বা খোপনি লৈ ঈশ্বৰৰ দাস আৰু যীশুখ্ৰীষ্টৰ নিযুক্ত পাচনি পৌল। ইয়াত দাস মানে এনেকুৱা দাসৰ কথা বুজোৱা হৈছে যিজন চিৰদিনৰ বাবে মালিকৰ দাস হৈ থাকিবলৈ স্ব-ইচ্ছাই আগবাঢ়ি আহিছে। যীশুখ্ৰীষ্টৰ নিযুক্ত পাচনি পৌলক যীশুখ্ৰীষ্টই সেই কামত নিযুক্তি দিছিল। কোনো মানুহে দিয়া নাছিল। গতিকে তেওঁ যি কথা কৈছে সেয়া যীশুখ্ৰীষ্টই দিয়া কৰ্তৃত্বতহে কৈছে। সাধাৰণ বিশ্বাসৰ দৰে যথাৰ্থ পুত্ৰ তীতৰ সমীপলৈ পৌলৰ যোগেদিয়েই তীতে প্ৰভু যীশুক চিনি পাইছিল আৰু বিশ্বাসলৈ আহিছিল। সেইবাবে তীত পাচনি পৌলৰ পুত্ৰ, বিশ্বাসৰ পুত্ৰ, যথাৰ্থ পুত্ৰ। সাধাৰণ বিশ্বাস মানে সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ যে বিশ্বাস, সেই বিশ্বাস। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ আৰু শান্তি তোমালোকলৈ হওক। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ আৰু শান্তি তোমালৈ হওক। ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। গতিকে ঈশ্বৰে আজি আমাক কৰুণা প্ৰদৰ্শন কৰিব পাৰে। আমি আপোনাৰ কথা নাজানো, কিন্তু আপোনালোকৰ এই অধমে হ'লে ক'ব পাৰোঁ যে আপোনালোকৰ এই অধমে ঈশ্বৰৰ কৰুণা ধনৰ বৃহৎ অংশ এটা ব্যৱহাৰ কৰি আছোঁ। মই তেওঁৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁ মোৰ প্ৰতি সদয় আৰু মহান। মোৰ খামখেয়ালি আৰু অবাধ্য আচৰণ অনুসাৰে ঈশ্বৰে মোলৈ কেতিয়াও ব্যৱহাৰ কৰা নাই। তেওঁ সদায় মোলৈ কেৱল ভাল ব্যৱহাৰেই কৰিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে এনেদৰে ক'ব পাৰে, অনুগ্ৰহ, দয়া আৰু শান্তি। শান্তি আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ এটা সম্পদৰ নিচিনা। কিন্তু এটা বিশেষ ধৰণৰ শান্তি আহি আছে, যেতিয়া প্ৰকৃত শান্তি এই জগতত প্ৰতিষ্ঠা হ'ব, শান্তিৰাজ প্ৰভু যীশুৰ পুনৰ আগমনৰ জৰিয়তে। আৰু এই সকলোবোৰ আমি লাভ কৰোঁ পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ পৰা। 5 নম্বৰ পদ, অসম্পূৰ্ণ কাৰ্যবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে বৃদ্ধ লোকক নিযুক্ত কৰিবলৈকো কৃতিদ্বীপত মই তোমাক থৈ আহিলোঁ। পাচনি পৌলে তীতক কৃতিদ্বীপত এৰি থৈ আহিছিল স্থানীয় মণ্ডলীসমূহক সুসংগঠিত কৰিবলৈ, বৃদ্ধ লোকসকলক আত্মিক নেতা হিচাপে লৈ। কৃতিদ্বীপ ভূমধ্য সাগৰৰ এটা ডাঙৰ দ্বীপ। সাধাৰণতে গ্ৰীক দ্বীপবোৰৰ সৈতে অনেক পৌৰাণিক কাহিনী আৰু পৰম্পৰা জড়িত থাকে, আৰু এই কৃতিদ্বীপৰ সৈতেও তেনে অনেক পৰম্পৰা জড়িত আছিল।
এই কিংবদন্তি মতে কৃতিদ্বীপৰ লোকসকলক বিধি-বিধান প্ৰথমতে দিছিল মিনুছে। তেওঁ তাত থকা কুখ্যাত জলদস্যুবিলাকক পৰাস্ত কৰিছিল আৰু তেওঁ এটা নৌবাহিনী গঠন কৰিছিল। ট্ৰজান যুদ্ধৰ পাছত সেই দ্বীপৰ মুখ্য নগৰবিলাকে নিজকে কিছুমান গণতন্ত্ৰৰ ৰূপত সজাইছিল আৰু প্ৰায়বোৰেই স্বাধীন আছিল। কৃতিদ্বীপক ৰোমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল আনুমানিক খ্ৰীষ্টপূৰ্ব 67 চনত। এই মুখ্য নগৰবিলাক আছিল নচছ, চিডোনিয়া আৰু গৰ্টিনা। আৰু আমাৰ এনে ধাৰণা হয় যে ইতিমধ্যে এই আটাইবোৰ ঠাইত খ্ৰীষ্টীয় মণ্ডলী গঠিত হৈছিল। আমি ধাৰণা কৰিব পাৰোঁ যে সেই দ্বীপত পাচনি পৌলে অতি কাৰ্যক্ষম আৰু সফল মিছনেৰী পৰিচৰ্যা চলাইছিল। অৱশ্যে শাস্ত্ৰত ইয়াৰ লিখিত বিৱৰণী আমি নাপাওঁ। আনকি তেওঁ ৰোমলৈ যোৱাৰ আগতে যে সেই দ্বীপলৈ গৈছিল তাৰো সবল প্ৰমাণ আমাৰ হাতত নাই। কিন্তু এই সৰু পত্ৰখনত আমাক যিখিনি তথ্য দিয়া হৈছে তাৰ পৰা আমি এই কথা বিশ্বাস কৰিব পাৰোঁ যে তেওঁ তালৈ গৈছিল আৰু তাত তীতক এৰি থৈ আহিছিল মণ্ডলীসমূহক সুসংগঠিত কৰিবলৈ, যিবোৰ মণ্ডলী তেওঁ আৰু তীতে স্থাপন কৰিছিল। আমি এনেকুৱা এটা ধাৰণাও পাওঁ যে কৃতিদ্বীপটো বেয়া ঠাই আছিল। মানুহবোৰ বেছি ভাল মানুহ নাছিল। পৌলে নিজেই কৈছে যে তেওঁলোক মিছলীয়া আছিল আৰু সেই সময়ত তেওঁলোক সেই মিছলীয়া স্বভাৱৰ বাবে কুখ্যাত আছিল। গ্ৰীক ভাষাত ক্ৰেটিজেইন বুলি এটা শব্দ আছে আৰু তাৰ অৰ্থ হৈছে কৃতিদ্বীপৰ মানুহৰ নিচিনাকৈ কথা কোৱা, অৰ্থাৎ মিছা কথা কোৱা। আনকি তেওঁলোকৰ নিজৰ কবিয়েই কবিতাত এই কথা স্বীকাৰ কৰি গৈছে। যদিও তেওঁলোক মিছলীয়া বুলি জনাজাত আছিল আৰু তেওঁলোকৰ বিষয়ে পৌলে আৰু কিছুমান আপত্তিজনক কথা ক'বলগীয়া হৈছিল, তেওঁলোকৰ মাজৰেই বহুতো লোকে প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। আৰু তেওঁলোকৰ মণ্ডলীসমূহ সুসংগঠিত কৰিবলৈ তীতলৈ পৌলে এনেদৰে লিখিছিল: অসম্পূৰ্ণ কাৰ্যবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে বৃদ্ধ লোকক নিযুক্ত কৰিবলৈ। আমি ভাবোঁ যে কৃতিদ্বীপত থকা মণ্ডলীসমূহত বৃদ্ধ লোক আছিল, কিন্তু তেওঁলোকক অভিষেক কৰা হোৱা নাছিল, নাইবা সেই কাৰ্যৰ বাবে বিশেষভাৱে তেওঁলোকক নিযুক্তি দিয়া হোৱা নাছিল। তেওঁলোক আছিল কাম কাজ চোৱা চিতা কৰাৰ বিশেষ বৰ থকা লোক, কিন্তু তেওঁলোকে সেই বৰ ব্যৱহাৰ কৰি আছিল বিশেষ কৰ্তৃত্ব নথকাকৈ। তীতে বৃদ্ধসকলক আনুষ্ঠানিকভাৱে অভিষেক কৰিব লাগিব। তেওঁলোকক বিশেষভাৱে নিযুক্তি দিব লাগিব প্ৰত্যেকখন নগৰতেই। মই তোমাক থৈ আহিলোঁ। পাচনি পৌলে কৈছে, মই তোমাক নিযুক্ত কৰি থৈ আহিলোঁ। আৰু এতিয়া হে তীত, তুমি নগৰবোৰত বৃদ্ধসকলক নিযুক্ত কৰা। বৃদ্ধ লোকৰ কাম কৰিবলৈ নিযুক্ত লোকজনৰ আচলতে বৃদ্ধ লোক হিচাপে কাম কৰিব পৰা বিশেষ বৰ থাকিব লাগিব। মণ্ডলীসমূহত আজিকালি বহুতো মানুহক কিছুমান কামত নিযুক্তি দিয়া হয়, যি কাম কৰিবলৈ তেওঁলোকৰ আচলতে সেই বিশেষ বৰ নাই। আজি বহুতো মণ্ডলীৰ আধা সমস্যা সেইটোৱেই। আৰু সমস্যাৰ আন আধা ভাগটো এইটোৱেই যে প্ৰকৃততে বৰ থকা ভাল মানুহ কিছুমানক মণ্ডলীত একো বাবেই দিয়া নহয়। ফলস্বৰূপে আমাৰ কিছুমান মণ্ডলী অযোগ্য মানুহৰ হাতত পৰে আৰু নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এই বিশেষ দায়িত্ব বহন কৰিব লগা মানুহবোৰৰ অৰ্হতা কেনে হ'ব লাগে সেই বিষয়ে আমি ইয়াতেই পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ 6 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, কোনো মানুহ যদি নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী আৰু তেওঁৰ সন্তানবিলাক বিশ্বাসকাৰী, নষ্টামী দোষত অপবাদিত বা অবাধ্য নহয়, তেন্তে তেনে মানুহ সেই বাবৰ যোগ্য। কেনে মানুহ তেনে আত্মিক
নেতা হ'বৰ যোগ্য তাক ইয়াত অতি স্পষ্ট কৰি দিয়া হৈছে। আৰু এই কথাখিনি বুজি পাবলৈ আচলতে আমাৰ কাৰো অসুবিধা নহয়। তেনেকুৱা আত্মিক নেতৃত্বৰ বাব কেনেকুৱা মানুহে পাব লাগে আমি এটা এটাকৈ চাওঁ হওক। তেনেকুৱা মানুহজন হ'ব লাগিব নিৰ্দোষী। তাৰ মানে যে তেওঁ সম্পূৰ্ণ শুদ্ধ সিদ্ধ হ'ব এনে নহয়, কিন্তু তেওঁৰ বিৰুদ্ধে যেন কোনো অপবাদ নাথাকে, কোনো বদনাম নাথাকে। আৰু কেতিয়াবা কিবা তেনেকুৱা অপবাদ উঠিলেও যাতে সেই অপবাদ মিছা বুলি প্ৰমাণিত হয়, তেনেকুৱা লোক হ'ব লাগিব। অৰ্থাৎ তেওঁত যাতে কোনেও একো দুখ ধৰিব নোৱাৰে। এজনী তিৰোতাৰ স্বামী তেওঁ হোৱাটো নিশ্চয় সকলোৱে বিচাৰিব। কাৰণ মণ্ডলীৰ নেতাজন নৈতিকভাৱে বিতৰ্কৰ বাহিৰত থকা লোক হ'ব লাগিব। নৈতিক চৰিত্ৰৰ অধিকাৰী তেওঁ হ'ব লাগিব। তেওঁৰ সন্তানবিলাক বিশ্বাসকাৰী। এইটো এটা বৰ প্ৰয়োজনীয় কথা। মণ্ডলীৰ নেতাজনৰ ল'ৰা ছোৱালীয়েই যদি খ্ৰীষ্টীয় বিশ্বাসকাৰী নহয়, নেতাজনৰ সন্তানবিলাকেই যদি খ্ৰীষ্টীয় বিশ্বাসত নচলে, তেনেহ'লে সেই নেতাজনে আন মানুহক কি শিক্ষা দিব? আন মানুহক কেনেদৰে উদগাব? আৰু সেই নেতাজনে কোৱা কথা আন মানুহে কেতিয়াও মানি ল'বলৈ আগবাঢ়ি নাহিব। নেতাজনে যিমান ভাল কথাই নকওক কিয়, তেওঁ নিজৰ সন্তানবিলাক যদি বিশ্বাসত নচলে, তেতিয়াহ'লে তেওঁৰ কথাৰ গুৰুত্ব যথেষ্ট হ্ৰাস পাব। সকলোৱে বিচাৰিব তেওঁৰ সন্তানে আগতে তেনেদৰে চলক। নষ্টামী দোষত অপবাদিত বা অবাধ্য নহয়। অৰ্থাৎ তেওঁলোক উচ্ছৃংখল বা অবাধ্য হোৱা উচিত নহয়। তেনেকুৱা নেতাজন উচ্ছৃংখল হ'ব নালাগিব, কৰ্তৃপক্ষৰ প্ৰতি অবাধ্য হ'ব নালাগিব, বা তেওঁলোকৰ বিৰুদ্ধে কোনো অপবাদ থকা উচিত নহয়। ইয়াৰ পাছৰ পদটো পঢ়ি দিছোঁ, 7 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, কিয়নো অধ্যক্ষ ঈশ্বৰৰ ঘৰগিৰিৰ দৰে নিৰ্দোষী হ'ব লাগে, আৰু নিজ ইচ্ছাৰে চলোতা, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুৎসিত লাভ বিচৰা নহয়। ইয়াৰ পাছৰখিনি আমি 8 পদত পাওঁ। একেলগে পাঠ কৰি দিছোঁ। অতিথি সেৱক, সাধুক স্নেহ কৰোতা, বিবেচক, ন্যায় কৰোতা, পবিত্ৰ, পৰিমিতভোগী আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ 9 নম্বৰ পদত আছে। আৰু আপত্তিকাৰীবিলাকক অনুযোগ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হ'ব লাগে। কিয়নো অধ্যক্ষ ঈশ্বৰৰ ঘৰগিৰিৰ দৰে নিৰ্দোষী হ'ব লাগে। ঘৰগিৰি, ইয়াত এই কথাটো সকলোতকৈ গুৰুত্বপূৰ্ণ। সেই আত্মিক নেতাজনে মনত ৰখা উচিত যে তেওঁ ঈশ্বৰৰ ঘৰগিৰি, অৰ্থাৎ ঈশ্বৰৰ গৃহৰহে তেওঁ চোৱা চিতা কৰা ৰখীয়া লোক। গতিকে সকলো কথাৰ বাবে তেওঁ ঈশ্বৰৰ আগত জবাবদিহি দিব লাগিব, হিচাপ দিব লাগিব। তেওঁ মণ্ডলীৰ লোকবিলাককো প্ৰতিনিধিত্ব কৰে, কিন্তু তেওঁ ঈশ্বৰৰ বয় বস্তুৰো ৰখীয়া। তেওঁৰ কাম হৈছে ঈশ্বৰৰ ইচ্ছা কি জানি তাক পালন কৰিবলৈ চেষ্টা কৰা। এই ক্ষেত্ৰত তেওঁ নিৰ্দোষী হ'ব লাগে, অৰ্থাৎ ঈশ্বৰে তেওঁক যি দায়িত্ব দিছে পালন কৰিব লাগে। তেওঁ নিজ ইচ্ছাৰে চলোতা নহৈ সকলো ক্ষেত্ৰতে ঈশ্বৰৰ ইচ্ছা কি জানি সেইমতে কাম কৰিবলৈ আগ্ৰহী হ'ব লাগে। তেওঁ অলপতে ক্ৰোধী হ'ব নালাগে, অৰ্থাৎ সাধাৰণ কথাতেই তেওঁৰ খং উঠিব নালাগে। তেওঁ কুৎসিত লাভ বিচৰাও হ'ব নালাগে, অৰ্থাৎ ধনৰ লোভ তেওঁৰ থাকিব নালাগিব। ইয়াত আচলতে মূল কথা এয়ে যে এনেকুৱা বিশেষ গুণৰ অধিকাৰী লোককহে মণ্ডলীৰ অধ্যক্ষ পাতিব লাগে। প্ৰিয় শ্ৰোতা, আমাৰ নিজৰ নিজৰ জীৱনত এনেকুৱা গুণ আছেনে? এনেকুৱা লোক হ'বলৈ আমি বাৰু চেষ্টা কৰিছোঁনে? প্ৰভুৰ পৰা সহায় বিচাৰিছোঁনে? চিন্তা কৰি চাওঁচোন। ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। মণ্ডলীৰ অধ্যক্ষ বা প্ৰাচীন
নিজ ইচ্ছামতে চলোতা লোক হ'ব নালাগে কাৰণ তেওঁ ঈশ্বৰৰ এজন ঘৰগিৰি হোৱাৰ লগতে মানুহবোৰৰ এজন প্ৰতিনিধিও তেওঁ ঈশ্বৰৰ ইচ্ছা বিচাৰিবলৈ আৰু সেইমতে কাম কৰিবলৈহে তেওঁ মণ্ডলীত আছে অধ্যক্ষজন স্পৰ্শকাতৰ হ'ব নালাগে তেওঁ ধনলোভীয়াও হ'ব নালাগে তেওঁ জাগতিক আৰু আধ্যাত্মিক দুয়োটা দিশতে পৰিপক্ক ব্যক্তি হ'ব লাগিব অধ্যক্ষজন এজন তত্ত্বাৱধায়ক আছিল গতিকে তেওঁ মণ্ডলীত শাসন কৰিব লাগিছিল অধ্যক্ষ এজন কৃতি মণ্ডলীত আগৰ পৰাই আছিল নে নাই বা তিতেহে অধ্যক্ষ এজন নিযুক্তি দিব লগা হৈছিল আৰু মণ্ডলীয়ে সেই কথা মানি ল'ব লগা হৈছিল নেকি আসলতে হেয়া মূল বিষয় নহয় আৰু আজিও সেইটো মূল বিষয় হ'ব নালাগে পৌলে ইয়াত এনে পদত অধিষ্ঠিত হ'বলৈ এজন মানুহৰ ব্যক্তিগত অৰ্হতাসমূহৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলো এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেককে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰো তেনে আশীৰ্বাদ কৰিবা আৰু বিশেষকৈ প্ৰভু যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে বা ৰোগ ব্যাধিবিলাক আছে বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে সকলো তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক